এতিয়া জাঙুৰ খাই উঠিছে চালক সন্থাই মুহূৰ্তত আমি খবৰ জনাইছো পুনৰবাৰ এতিয়া জাঙুৰ খাই উঠিছে বাছ আৰু ট্ৰাক চালক সন্থাই এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰক বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া চালক সন্থাই আমি ফুল স্ক্ৰীনৰ জৰিয়তে এই খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছো আমি গুৰুত্বপূৰ্ণ খবৰ জনাইছো এবাৰ বিজেপি চৰকাৰক বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে চালক সন্থাই এতিয়া হুংকাৰ প্ৰদান কৰিছে বিজেপি চৰকাৰ হটাও এনেদৰে এতিয়া প্ৰতিবাদী শ্লোগান प्रतिबादी कार्यसूची रूपायन करिছে এনে ধৰণে স্লোগান দি তেওঁলোকে प्रतिबादी कार्यसूची रूपायन ধৰিছে ড্ৰাইভাৰ বচাও বিজেপি চৰকাৰ হটাও এনে ধৰণে আসলতে এতিয়া যে চালক সন্থাই प्रतिबादी कार्यसूची रूपायन কৰিছে আমি খবৰ জনাইছো কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ প্ৰতি এতিয়াও সন্তুষ্ট নহয় চালক সন্থাই হিট এণ্ড ৰান আইন যেতিয়ালৈকে চৰকাৰে বাতিল নকৰে এই আন্দোলন ধাৰাকাৰে অসমৰ প্ৰান্তে প্ৰান্তে চলি থাকিব এনেদৰে এতিয়া তেওঁলোকে प्रतिबादी कार्यसूची रूपायन কৰিছে পুনৰবাৰ এতিয়া জাঙুৰ খাই উঠিছে চালক সন্থাই বিজেপি চৰকাৰক বৰ্জন কৰাৰ হুংকাৰ দিছে এতিয়া চালক সন্থাই আমি খবৰ জনাইছো হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে এতিয়া চালক সন্থাই তীব্ৰ प्रतिবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কলা আইন উঠাই লওক বিজেপি চৰকাৰ হটাও ড্ৰাইভাৰ বচাও স্লোগানেৰে তেওঁলোকে प्रतिবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ প্ৰতি এতিয়াও সন্তুষ্ট নহয় চালক সন্থাই হিট এণ্ড ৰান আইন যেতিয়ালৈকে থাকিব যেতিয়ালৈকে চৰকাৰে বাতিল নকৰে এই আন্দোলন ধাৰাকাৰে অসমৰ প্ৰান্তে প্ৰান্তে চলি থাকিব আৰু এনেদৰে এতিয়া प्रतिবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে চালক সন্থাই দেশৰ মটৰ শ্ৰমিকৰ ওপৰত বিজেপিয়ে জাপি দিয়া কলা আইনৰ বিৰুদ্ধে বৰপেটাৰ ট্ৰাক শ্ৰমিক ইউনিয়ন সন্থাই হৰভোগৰ FCI গোডাউনৰ সন্মুখত চালকসকলে এনেদৰে এতিয়া प्रतिবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো বৰপেটাৰ ট্ৰাক ইউনিয়ন সন্থাৰ সম্পাদক মথুৰা দাস আৰু চালকসকলে এতিয়া ক্ষোভ উজাৰিছে আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব এতিয়া চালকসকলে বিজেপিক এতিয়া তেওঁলোকে ভোট নিদিয়ে আৰু বিজেপিক বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে চালকসকলে দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো বিজেপি চৰকাৰক এতিয়া বৰ্জন কৰিব চালকসকলে ডাঙৰ খবৰ জনাইছো বিজেপি এতিয়া আগন্তুক সমাগত লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব এতিয়া চালকসকলে তেওঁলোকে বিজেপিক ভোট নিদিয়ে বুলি ইতিমধ্যে উল্লেখ কৰিছে দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে এতিয়া তীব্ৰ प्रतिবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে চালকসকলে কলা আইন উঠাই লওক বিজেপি চৰকাৰ হটাও ড্ৰাইভাৰ বচাও স্লোগানেৰে তেওঁলোকে প্ৰতিবাদস্থলী উত্তাল কৰি তুলিছে আমি প্ৰথমতে ফুল এম্বিয়েন্সৰ জৰিয়তে সেই দৃশ্যাংশ দেখুৱাই ল'বলৈ চেষ্টা কৰিম আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে বৰপেটাৰ ট্ৰাক ইউনিয়ন সন্থাৰ সম্পাদক মথুৰা দাস আৰু চালকসকলে এতিয়া ক্ষোভ উজাৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব এতিয়া চালকসকলে আৰু প্ৰশাসন তথা গৃহ বিভাগৰ দায়িত্বত থকা চালকসকলে আমাৰ লগত সহযোগিতা কৰক বুলি চালকসকলে ইতিমধ্যে এই কথা উল্লেখ কৰিছে 7 লাখ টকাৰ জৰিমনা আৰু 10 বছৰ কাৰাদণ্ড এই আইন কেতিয়াও প্ৰযোজ্য হ'বলৈ নিদিয়ে এতিয়া চালক সন্থাই আমি খবৰ জনাইছো হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে এতিয়া তীব্ৰ प्रतिবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে চালক সন্থাই আৰু কলা আইন উঠাই লওক বিজেপি চৰকাৰ হটাও ড্ৰাইভাৰ বচাও স্লোগানেৰে প্ৰতিবাদস্থলী এতিয়া উত্তাল কৰি তুলিছে এই সন্দৰ্ভত আমাৰ মাজত কিছু মন্তব্য আছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো বহুতো এটা ভুল ধাৰণা আছে যে এই আইনখন যেন ট্ৰাক ড্ৰাইভাৰকেইটা আৰু বাছৰ ড্ৰাইভাৰকেইটাৰ মাজতে লাগু হ'ব এনেকুৱা ধাৰণা আছে ব্যাখ্যা যিটো আছে ছেকশ্যনত সেই ব্যাখ্যাটো হৈছে লাইচেন্স হোল্ডাৰ যাৰে লাইচেন্স আছে সেই 2 চকীয়া চলক বাইক চলক ই ৰিক্সা চলক ট্ৰাক চলক বাছ চলক অটো চলক যিয়ে চলক ট্ৰেক্টৰ চলক সকলোৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব আৰু এই ক্ষেত্ৰত কোনো হাৰি যাব নোৱাৰে বহুতে ভাবি আছে যে আমাৰ ক্ষেত্ৰত নহ'ব কেৱল ট্ৰাক ড্ৰাইভাৰৰ ক্ষেত্ৰত আৰু নিউজবিলাকত এনেকুৱা এটা ধাৰণা দিছে যেন ট্ৰাক ড্ৰাইভাৰৰ কাৰণেহে লাগু আচলতে যিকোনো লাইচেন্স 2 চকীয়া 3 চকীয়া সকলো ক্ষেত্ৰত এইটো লাগু হ'ব ড্ৰাইভাৰ বা চালকবিলাকৰ যি আন্দোলন এই আন্দোলনে প্ৰভাৱ যথেষ্ট পেলাইছে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কিন্তু তেওঁলোকে আকৰ্ষণ হৈ আছে যে আইনখন বলবৎ কৰিবই যি দণ্ডবিধি আইন CRPC আছিল সেই CRPCৰ নতুন নামাকৰণ কৰিছে ন্যায় সংহিতা আইন আৰু ন্যায় সংহিতা আইনত 106 নম্বৰ ধাৰা এটা লগাইছে 106 নম্বৰ ধাৰাৰ A আৰু B এইটো হৈছে ডক্টৰবিলাকৰ কাৰণে বিটো হৈছে চালকবিলাকৰ কাৰণে সেই ধাৰাত এনেকুৱাকৈ লিখিছে যদি হিট এণ্ড ৰান শব্দটো দিছে যদি এজন ড্ৰাইভাৰে এক্সিডেণ্ট কৰি পলাই যায় তেওঁ 7 লাখ টকালৈকে জৰিমনা হ'ব পাৰে
আৰু 10 বছৰ কাৰাদণ্ড হ'ব পাৰে। ঠিক তেনেকৈ যিটো বি আৰু এইটো হৈছে ডক্টৰবিলাকৰ কাৰণে। এটা পেচেণ্ট এক্সিডেণ্ট কৰাৰ পাছত ড্ৰাইভাৰ এজনে লৈ গ'ল হস্পিটেলত, সেই সময়ত হয়তো ডাক্তৰজন নাছিল, অলপ সময় ইফাল সিফাল কৰাত গৈছিল বা লেট্ৰিনত গৈছিল বা ক'ৰবাত গৈছিল বা তেওঁৰ ট্ৰিটমেণ্ট কৰোঁতে অলপ পলম হ'ল বা ট্ৰিটমেণ্ট কৰাৰ পিছতে ঘপকৈ মৰি গ'ল, পেচেণ্টটো বেয়া আছিল, তেতিয়া তেওঁৰ ওপৰত যদি পৰিয়ালে কেছ কৰে যে এই ডাক্তৰজনৰ নেগলিজেন্সৰ কাৰণে, অৱহেলাৰ কাৰণে মোৰ পেচেণ্টটো মৰিল, তেওঁ এৰেষ্ট হ'ব, তেওঁৰো ফাইন হ'ব, জৰিমনা হ'ব, তেওঁলোকৰ কাৰণে অলপ কম। এই যে ধাৰা, এই ক্ষেত্ৰত এই ধাৰা যেতিয়া প্ৰৱৰ্তন কৰিম বুলি কলা আইন উঠাই লো, কলা কানুন উঠাই লো, বিজেপি হটাও দেশ বাঁচাও, বিজেপি হটাও দেশ বাঁচাও, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, কেন্দ্রীয় সরকার হুঁশিয়ার, কলা কানুন উঠাই লো, ড্রাইভার শ্রমিক ইউনিয়ন জিন্দাবাদ। এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে এতিয়া চালক সন্থাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিজেপি চৰকাৰ হটাও ড্ৰাইভাৰ বচাও শ্লোগানেৰে প্ৰতিবাদস্থলী উজ্জ্বল কৰি তুলিছে। কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ প্ৰতি এতিয়াও সন্তুষ্ট নহয় চালক সন্থাই। হিট এণ্ড ৰান আইন যেতিয়ালৈকে চৰকাৰে বাতিল নকৰে এই আন্দোলন ধাৰাসাৰে অসমৰ প্ৰান্তে প্ৰান্তে চলি থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে এতিয়া মটৰ শ্ৰমিক সন্থাই। চালক সন্থাই এতিয়া এনেদৰে হুংকাৰ প্ৰদান কৰিছে। দেশৰ মটৰ শ্ৰমিকৰ ওপৰত বিজেপিয়ে জাপি দিয়া কলা আইনৰ বিৰুদ্ধে বৰপেটাৰো ট্ৰাক শ্ৰমিক ইউনিয়ন সন্থাই সৰভোগৰ FCI গোডাউনৰ সন্মুখতে এতিয়া চালকসকলে শ গাড়ী ৰখাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই সন্দৰ্ভত আমাৰ মাজত আৰু কিছু মন্তব্য আছে, সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ। যে এই আইনখন যেন এই ধাৰা যেতিয়া প্ৰৱৰ্তন কৰিম বুলি লোকসভাত বিৰোধী শূন্য লোকসভাত যেতিয়া অমিত শ্বাহে ঘোষণা কৰিলে আৰু হাত দাঙি সকলে সমৰ্থন কৰিলে।